মহানগৰীৰ মালিগাঁও আদিংগিৰিৰ সূৰ্য পাহাৰত ভূমি বেদখল আজি অঞ্চলটোত প্ৰশাসনে চলাব উচ্ছেদ অভিযান বুধবাৰে অঞ্চলটোত চক্ৰ বিষয়া উপস্থিত হৈ লোকসকলক সেই অঞ্চল খালী কৰাৰ নিৰ্দেশ জাৰি কৰিছিল বৃহত্তৰ আদিংগিৰিৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত সূৰ্য পাহাৰ খ্যাত পাহাৰখন কিছু সন্দেহজনক লোকে মাদ্ৰাসা খুলি গোটেই অঞ্চলটো নিজৰ দখললৈ লৈ যোৱা পৰিলক্ষিত হৈছে আনকি সূৰ্য পাহাৰৰ নাম কুদৰতপুৰ নামেৰে নামকৰণ কৰিলে সন্দেহযুক্ত এই সকল লোকে কুদৰতপুৰ নামকৰণ কৰাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ এই পাহাৰখনত প্ৰায় অচিনাক্ত লোকে বাহৰ পতাৰ অভিযোগ গুৱাহাটীৰ সুৰক্ষাৰ প্ৰতি ভাবুকি অহাৰ আশংকা কৰা হৈছে এই আদিংগিৰি পাহাৰখনৰ পৰা যাৰ বাবে এই পাহাৰখনত আজি প্ৰশাসনে উচ্ছেদ অভিযান চলাব বুলি জানিব পৰা গৈছে আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো এয়া হৈছে আদিংগিৰি পাহাৰ সেই আদিংগিৰি সূৰ্য পাহাৰত কিদৰে এতিয়া একাংশ সন্দেহজনক লোকে ভূমি বেদখল কৰিছে তাৰ দৃশ্যাংশ দেখুৱাইছো মালিগাঁৱৰ আদিংগিৰিৰ সূৰ্য পাহাৰৰ এই ভূমি আজি বেদখল মুক্ত কৰা হ'ব সন্দেহজনক লোকে যেহেতু তাত মাদ্ৰাসা খুলিছে সূৰ্য পাহাৰৰ নাম সলনি কৰি তাত কুদৰতপুৰ নামেৰে নামকৰণ কৰিছে আৰু এই পাহাৰখনৰ পৰা গুৱাহাটী মহানগৰীলৈ ভাবুকি অহাৰ সম্ভাৱনা আছে যাৰ বাবে আজি এই পাহাৰখনত উচ্ছেদ চলোৱা হ'ব এই অবৈধ নাগৰিকসকলৰ ঘৰ ভাঙি পেলোৱা হ'ব কালি চক্ৰ বিষয়াই গৈ সেই অবৈধ দখলকাৰীসকলক জাননী জাৰি কৰিছে তেওঁলোকক জনাই দিয়া হৈছে যে তেওঁলোকৰ এই ঘৰ দুৱাৰ ভাঙি পেলাব তেওঁলোকে আঁতৰি যাব লাগে আৰু আজি সেই অনুসৰি ঘৰ দুৱাৰসমূহত উচ্ছেদ চলোৱা হ'ব বুলি জানিব পৰা গৈছে গোটেই বিষয়টো সন্দৰ্ভত সবিশেষ জনাবলৈ এই মুহূৰ্তত অনুপ নাথ আমাৰ সৈতে সংযুক্ত হৈছে আমি পুনে অনুপৰ কাষলৈ আপোনালোকক লৈ গৈছো হয় নিশ্চয়কৈ ৰাজদীপ যে গোটেই বিষয়টো যিহেতু আহি ইয়াত উপস্থিত হৈছে আৰু উপস্থিত হৈ আচলতে নিশ্চিতভাৱে এটা হতভম্ব হ'বলগীয়া বিষয় এই কাৰণেই যে যিটো উল্লেখ কৰা হৈছে যে সূৰ্য পাহাৰ বা আদিংগিৰি যিটো পাহাৰ আছে সেই পাহাৰৰ টিলাত অৰ্থাৎ সুস্থ যিটো পাহাৰ আছে সেই পাহাৰৰ একেবাৰে ওপৰ অংশত যি ধৰণে এটা বসতি কৰিছে সেই আচলতে অসম্ভৱ সাধাৰণ মানুহৰ কাৰণে আৰু যি দেখা পোৱা গৈছে যে ইয়াতে এটা মছজিদ আছে আৰু মছজিদৰ সমান্তৰালকৈ এখন মাদ্ৰাসা ইয়াতে গঢ়ি তোলা হৈছিল বা নিৰ্মাণ কৰা হৈছিল গতিকে বৰ্তমান তেওঁলোকে যিসকল স্থানীয় লোক আছে প্ৰায় 50ৰ পৰা 70টাকৈ ইয়াতে পৰিয়াল দেখা পোৱা গৈছে আৰু সেই পৰিয়ালৰ যিসকল সন্তান আছিল সেই সন্তানসকলে পঢ়িব পৰাকৈ ইয়াতে ব্যৱস্থা কৰি লোৱা হৈছিল ইয়াতে নামাজৰ বাবে ব্যৱস্থা কৰি লোৱা হৈছিল গতিকে গোটেই বিষয়টো আমি যদি চাওঁ যে এটা সুউচ্চ পাহাৰ অৰ্থাৎ আদিংগিৰি যিটো পাহাৰ আছে সেই পাহাৰৰ সুউচ্চ যি টিলা সেই টিলাত এনেধৰণে যি বসতি গঢ় লৈ উঠিছে সেয়া কিন্তু এটা সাধাৰণ বিষয় হিচাপে যদি কোনো লোকে ভাবে সেই সাধাৰণ বিষয় কোনো পধ্যে হ'ব নোৱাৰে আৰু সেই হ'ব নোৱাৰা বিষয় এটা কাৰণেই যে এই ধৰণৰ যি বসতি সেই বসতিৰ বাবে ইয়াতে গছ বা যি স্থান আছে সেই বসতিৰ বাবে গছ গছনি কাটি তেওঁলোকে সমান কৰি লোৱা হৈছে সমান্তৰালকৈ যি পাহাৰৰ যি অংশ আছে সেই অংশ তেওঁলোকে ইয়াতে বসতি গৈছে কিন্তু এইকণতে কেইটামান কথা ৰাজদীপ উল্লেখ কৰিবলগীয়া বিষয় এইটো যে ইয়াত আচলতে বসতি কৰিবলৈ তেওঁলোকে এই যি স্থান আছে এই স্থান আচলতে তেওঁলোকে চিনাক্ত কৰিলে কেনেকৈ কোনে কৰি দিলে তেওঁলোকে এই চিনাক্তকৰণ কেনেধৰণে কৰা হ'ল তেওঁলোকে নাজানে যে এইটো আদিংগিৰি পাহাৰ নে সূৰ্য পাহাৰ নে ইয়াতে কি আছিল ইয়াৰ ঐতিহ্য কি পাহাৰটোৰ ঐতিহ্য কি ইয়াৰ ইতিহাস তেওঁলোকে কোনো ধৰণে একো কথা গম নাপায় তেওঁলোকে এটাই কথা গম পায় যে তেওঁলোক ধুবুৰীৰ পৰা আহিছে তেওঁলোক গোৱালপাৰাৰ পৰা আহি তেওঁলোক ইয়াতে বসতি কৰিছে গতিকে এই ধৰণৰ সাধাৰণ যিখিনি কথা সেই সাধাৰণ কথাখিনি বাদে তেওঁলোকে ইয়াৰ ঐতিহ্যৰ বিষয়ে নাজানে তেওঁলোকে ইয়াৰ ইতিহাসৰ বিষয়ে নাজানে গতিকে এই গোটেই বিষয়খিনি কিন্তু তেওঁলোকে নাজানাকৈ ইয়াতে যি বসতি কৰা বা এটা বসতি অঞ্চল এটা গঢ় লৈ উঠাটো এটা সাধাৰণ বিষয় হিচাপে কিন্তু গণ্য কৰিব এই কাৰণে নোৱাৰি যে গুৱাহাটীৰ বিভিন্ন স্থানৰ কথা আমি উল্লেখ কৰি অহা হৈছে ৰাজ্যৰ বিভিন্ন স্থানত যিসকল সন্দেহযুক্ত নাগৰিক সেই নাগৰিকসকলে বসতি কৰাৰ যি কথা উল্লেখ কৰা হৈছে বা বসতি কৰি অহাৰ যি তথ্য পোৱা গৈছে তাৰ সমান্তৰালকৈ উচ্ছেদ অভিযান বৰ্তমান তীব্ৰতৰ বাবে চলাই যোৱা হৈছে গতিকে এই সময়ছোৱাত এনেধৰণৰ যি দৃশ্য সেই দৃশ্যসমূহে কিন্তু অসমৰ ৰাইজক বা যিসকল আমাৰ অসমীয়া খিলঞ্জীয়া লোক আছে সেই খিলঞ্জীয়া লোকৰ প্ৰতি ভাবুকি আহিব নেকি তেওঁলোকৰ বা অসমীয়া খিলঞ্জীয়াৰ প্ৰতি যি বসতিৰ বাবে বা তেওঁলোকৰ যি মাটি অধিগ্ৰহণ কৰি তেওঁলোকে এই ধৰণে যি ধৰণৰ বসতি পূৰ্ণ অঞ্চল একোটাকৈ গঢ় লৈ উঠিছে এই বিষয়সমূহে খিলঞ্জীয়াৰ অস্তিত্ব ধ্বংসৰ গৰাহলৈ ঠেলি দিব নেকি এই বিষয়সমূহ বিভিন্ন ক্ষেত্ৰত কিন্তু আলোচনা কৰা হৈছে বা পৰ্যালোচনা কৰা হৈছে গতিকে গোটেই বিষয়খিনি এটা
কথা উল্লেখ কৰিব লাগে যে এই যিটো পাহাৰ আছে ৰাজদীপ, এই পাহাৰটোত কিন্তু এই সকল লোকক মই পুনৰ উল্লেখ কৰিছো যে আহিবলৈ কাৰণে সুবিধা কোনে কৰি দিলে। ইয়াত আমি যদি উল্লেখ কৰো যে যি স্থানৰ পৰা এইটো বসতি, এই বসতিটো আৰম্ভ হৈছে প্ৰায় পিলাৰ প্ৰায় 501 কিলোমিটাৰ তলৰ পৰা যদি আমি ওপৰলৈকে উল্লেখ কৰো যে ইয়াতে বসতি আছে, সেই 1 কিলোমিটাৰ তললৈকে কিন্তু যি কাৰেণ্টৰ সংযোগ, APDCL কাৰেণ্টৰ সংযোগ কিন্তু এওঁলোকক দিছে। গতিকে এটা নিশ্চয় চিন্তিত হ'বলগীয়া বিষয় এইখিনিয়ে যে আমি বিভিন্ন স্থানত যেতিয়া যাওঁ যে পাহাৰৰ যিখিনি স্থানত পাহাৰত বসতি কৰিব নোৱাৰা বুলি কোৱা হয়, ফৰেষ্টৰ ফালৰ পৰা তেওঁলোকক অনুমতি প্ৰদান কৰা নহয়, তাৰ অনুমতিবিহীনভাৱে তেওঁলোকে ইয়াতে বসতিপূৰ্ণ স্থান হিচাপে তেওঁলোকে গঢ় লৈ উঠে। কিন্তু এই যি বিষয়খিনি আছে যে APDCL কিন্তু প্ৰতিটো জেগাতে কাৰেণ্টৰ যোগান ধৰে। গতিকে এই যি বিদ্যুতৰ যোগান ধৰা যিটো প্ৰক্ৰিয়া বা এই বিদ্যুতৰ যোগান ধৰা যিকোনো লোকে বিদ্যুতৰ যি সংযোগ, সেই সংযোগ বিচাৰিলে তেওঁলোকে পৰ্যালোচনা নকৰাকে বা পৰীক্ষা নিৰীক্ষা নকৰাকে বা সেই স্থান যি আছে সেই ভেৰিফিকেশ্যন নকৰাকৈ তেওঁলোকৰ সংযোগ এনেধৰণৰ দিয়া হয় নেকি, কিয়নো এইখিনি যি সুবিধা, এই সুবিধাখিনি কিন্তু তেওঁলোকে লৈ পেলাই বসতিপূৰ্ণ স্থান হিচাপে তেওঁলোকে গঢ় লৈ তোলে। গতিকে এই বিষয়খিনি প্ৰতিটো আমি কথা যদি উল্লেখ কৰো যে ইয়াতে যিখন মাদ্ৰাছা আছে, মাদ্ৰাছাৰ পৰা তেওঁলোকে যি শিক্ষাৰ ব্যৱস্থাটো তেওঁলোকে সুচল বা তেওঁলোকে সফল কৰাৰ ক্ষেত্ৰত ইয়াতে মাদ্ৰাছা বনাই লোৱা হৈছিল। তেওঁলোকে বৰ্তমান কৈছে যে মাদ্ৰাছাখন বন্ধ হ'ল, ইয়াতে কোনো শিক্ষক নাই, কিন্তু তৎসত্বেও এখন মাদ্ৰাছা তেওঁলোকে প্ৰতিষ্ঠা কৰি লৈছে বা নিৰ্মাণ কৰি লৈছে, সমান্তৰালকৈ নামাজৰ বাবে তেওঁলোকে যিটো স্থান তেওঁলোকে নিশ্চিত কৰি লৈছে। গতিকে এই বিষয়সমূহ যদি কোনো লোকে সাধাৰণ বুলি ভাবে তেন্তে এয়া আচলতে সাধাৰণ কথা নহয়, কিয়নো আমি যদিও গোটেই কথাখিনি এই ধৰণে উল্লেখ কৰিবলগীয়া হৈছে আৰু এটা কাৰণে উল্লেখ কৰিবলগীয়া হৈছে যে ইয়াতে নেটৱৰ্কৰ কিছু প্ৰব্লেম। গতিকে নেটৱৰ্কৰ যিটো ইছ্যু আছে সেই ইছ্যুৰ বাবে আমি যি দৃশ্যাংশ, সেই দৃশ্যাংশ বৰ্তমান পৰ্যন্ত দেখুৱাব পৰা নাই। কিছু সময় পাছত হয়তো আমি গোটেই দৃশ্যাংশসমূহ দেখুৱাম যে কি ধৰণৰ এটা, আমি যদি চাওঁ যে তলত যি গুৱাহাটী মহানগৰী, গোটেই সমগ্ৰ যি গুৱাহাটী মহানগৰীখন কিন্তু ইয়াৰ পৰা দেখা পোৱা যায়। গতিকে একেবাৰে সৰ্বোচ্চ বা একেবাৰে ওপৰৰ ভাগত বা পাহাৰৰ এটা সুউচ্চ পাহাৰৰ যি টিলা, সেই টিলাত তেওঁলোকে যি বসতিপূৰ্ণ অঞ্চল হিচাপে গঢ় লৈ তুলিছে, এই গঢ় লৈ তোলা কিন্তু বিষয়টো সাধাৰণ কথা নহয় ৰাজদীপ। আপোনাক সবিশেষ জনোৱাৰ বাবে এই মুহূৰ্তত অনুপ নাথ।